অফিচলৈ যাবলৈ ৰৈ আছিল মৌচুমী। সদায়ৰ দৰে সময়মতে ওলাইছিল। ৰেপিডলৈ ৰৈ থকা মৌচুমীক ভাড়াঘৰৰ গেটৰ সন্মুখতেই শেষ কৰি পেলালে। গেটৰ সন্মুখত পৰি ৰ'ল হেলমেট আৰু জোতা। প্ৰেমিকেই হৈ পৰিল ঘাতক। হাই ছিকিউৰিটি জোন দিছপুৰৰ নাহৰণি পথত ভয়ংকৰ ঘটনা। অফিচলৈ যাবলৈ ওলোৱা মৌচুমী হৈ পৰিল এটি নিথৰ দেহ। এয়া মৌচুমীৰ কাহিনী। ২৭ বছৰীয়া মৌচুমী গগৈৰ জীৱন নেফানেফ কৰি পেলালে ভূপেন দাস নামৰ এজনে। সেয়া বৃহস্পতিবাৰৰ পুৱা। সময় তেতিয়া 10:30। সদায়ৰ দৰেই অফিচলৈ যাবলৈ ৰেপিডৰ বাবে ৰৈ আছিল পথৰ দাঁতিত। সেই সময়তেই এখন ছুইফ্ট ডিজায়াৰ বাহন আহি মৌচুমীৰ কাষত ৰয়। বাহনখনৰ পৰা নামি আহিয়েই মৌচুমীক উপৰ্যুপৰি আক্ৰমণ কৰে সেই ঘাতকজনে। আক্ৰমণ কৰাৰ পিছতেই বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে ভূপেন দাস নামৰ ঘাতকৰূপী দুৰ্বৃত্তই। লগে লগে GMCHলৈ লৈ যোৱা মৌচুমীয়ে ঘটনাৰ ২ ঘণ্টাৰ পাছতেই বিদায় ল'লে পৃথিৱীৰ পৰা। লগে লগে হাহাকাৰ লাগিল। গুৱাহাটীৰ লাষ্ট গেটৰ নাহৰণি পথত এমাহ ধৰি ভাড়াতীয়া হিচাপে আছিল মৌচুমী গগৈ। গুৱাহাটীৰ লাষ্ট গেটৰ চুৰিকাঘাটৰ ঘটনাৰ ইটোৰ পিছত সিটো নতুন তথ্য পোহৰলৈ আহিছে। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক চুৰিৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত ঘাতক ভূপেন দাসে চোকা অস্ত্ৰৰে নিজকো শেষ কৰাৰ চেষ্টা চলায়। বৰ্তমান GMCHত চিকিৎসাধীন ভূপেন দাসক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ঘটনা সংঘটিত কৰাৰ পাছত ৰাজধানী ৰেচিডেন্সিৰ সমীপত উদ্ধাৰ হয় ভূপেন দাসৰ সেই গাড়ীখন। ভূপেন দাসৰ মানিবেগত উদ্ধাৰ মৌচুমীৰ ২০খনকৈ ফটো। ঘাতক ভূপেনৰ সৈতে ২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ। যে ছোৱালীজনী লগত সেই ল'ৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে। তেওঁলোকে এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল। যিহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল, ল'ৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই ল'ৰাটোৰ লগত সম্পৰ্ক কৰে। এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল। আৰু যিহেতু ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল, ল'ৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল। কিন্তু সেই প্ৰেমিক ভূপেনৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দিছিল মৌচুমীয়ে, কিয়নো মৌচুমীয়ে জানিব পাৰিছিল ভূপেন দাস বিবাহিত। সেই কথা শেহতীয়াকৈ জানিব পাৰি মৌচুমীয়ে লাহে লাহে এক দূৰত্ব বজাই ৰাখিছিল ভূপেনৰ পৰা। আৰু এই কথাকে লৈ ক্ষুণ্ণ হৈ পৰা ভূপেন প্ৰমাদ হৈ পৰিছিল প্ৰতিশোধ পৰায়ণ। প্ৰায়ে হেনো মৌচুমী ভাড়া থকা ঘৰৰ সন্মুখত ৰৈছিলহি ভূপেনৰ বাহন। ঘণ্টাৰ পাছত ঘণ্টা ধৰি মৌচুমী ভাড়া থকা ঘৰৰ সন্মুখত ৰৈ থাকিছিল ভূপেন দাস। ভাড়াঘৰৰ মালিকে গাড়ীখন খেদিবলগীয়া হৈছিল। আৰু এনেবোৰ কাৰণতেই শেষত পাণবজাৰ মহিলা আৰক্ষীৰ কাষ চাপিছিল মৌচুমী গগৈ নামৰ ভুক্তভোগী যুৱতীগৰাকী। আৰু এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিততেই ভূপেনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা। এদিন জীৱনৰ মৰমৰ কথা পতা প্ৰেমিকৰূপী ভূপেন ঘাতক হৈ আহিল মৌচুমীৰ জীৱনলৈ। এখন বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ বাহনেৰে আহি মৌচুমীক উপৰ্যুপৰি চুৰিৰে আক্ৰমণ কৰে ভূপেনে। আৰু সেই আক্ৰমণতেই প্ৰাণবায়ু উৰি গ'ল মৌচুমীৰ। মৌচুমীক উপৰ্যুপৰি আক্ৰমণৰ সময়ছোৱাত ১-২জন নহয়, ৫জনকৈ মানুহে চাই ৰ'ল। কিন্তু কোনেও উন্মত্ত হৈ পৰা ভূপেনক প্ৰতিৰোধ কৰিবলৈ সাহস নকৰিলে, কাৰণ ভূপেনৰ হাতত আছিল চোকা অস্ত্ৰ। আৰু সেই আক্ৰমণতেই প্ৰাণবায়ু উৰি গ'ল মৌচুমীৰ। আৰু গাড়ীখন ইয়াতে ঘূৰাইছে আৰু গৈছে। গাড়ীখন আকৌ আপোনাৰ লাষ্ট গেটৰ ফালে ওলাইছে। লাইট কালাৰ টাইপ আছিলে। ছোৱালীজনীৰ কোনোবা আহিছে ঘৰৰ মানুহ চাগে। তেওঁৰ ফোনটো আকৌ তেওঁ উঠাব পৰা কণ্ডিশ্যনত নাই না, পুলিচৰ লগতে আছে তেওঁৰ নম্বৰ। লাষ্ট গেটৰ নাহৰণি পথত ঘটনা সংঘটিত কৰি সেই ঠাইৰ পৰা আঁতৰি গৈছিল ভূপেন।
গুৰুতৰভাৱে আহত মৌচুমীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। কিন্তু হাস্পতালৰ ইমাৰ্জেঞ্চি কক্ষতেই মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে। ইফালে এই ঘটনা সংঘটিত কৰি নিজকে শেষ কৰি পেলোৱাৰ অপচেষ্টা চলায় ভূপেন দাসে। চৌকা অস্ত্ৰৰে নিজকো শেষ কৰোৱাৰ চেষ্টা চলোৱা ভূপেনক ইতিমধ্যে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান GMCHত চিকিৎসাধীন ভূপেন দাস। কিন্তু ঘটনাৰ ইমানতে অন্ত পৰা নাই। এই ঘটনাৰ আৰতো আছে আন বহু ঘটনা। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।